বন্ধুসকল আছোঁ মই আজি সোণাৰীত আৰু সোণাৰী সংগীত বিদ্যালয় ভাতখান্দিয়া সংগীত মহাবিদ্যালয়ত আজি উপস্থিত আছোঁ। বিশেষকৈ আজি এটা বিশেষ অনুষ্ঠানৰ কাৰণে ইয়ালৈ আহিলোঁ। যিহেতু ইয়াত কণ শিশুসকলে সংগীত চৰ্চা কৰি আছে, বৰ্তমান শিক্ষাদান লৈ আছে আৰু সেইবাবে আহিলোঁ। বিশেষকৈ ইয়াত আজি এটা অনুষ্ঠান আছে, যিটো অনুষ্ঠান হৈছে কণ শিশুসকলে কেইটামান গীত তেওঁলোকে বাণীবদ্ধ কৰিছিল কিছুদিন আগতে, আৰু আজি এই দিনটোতে তেওঁলোকে এই গীতকেইটা মুকলি কৰি দিয়া বিশেষকৈ উন্মোচন কৰা হ'ব। সেইবাবে আজি ইয়ালৈ আহিলোঁ। বিশেষকৈ ইয়াত বৰ্তমান অনুষ্ঠান হৈ আছে। আজি তাত এই বিষয়ে সকলোখিনি আপোনালোকে জনাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ, আৰু লগতে কিমান সৰু কণ ছাত্ৰ ছাত্ৰী আছে সবিশেষ আপোনালোকে দেখিবলৈ পাব। তেনেহ'লে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া সকলোখিনি উপভোগ কৰিবলৈ আপোনালোকে পাৰিব। আৰু এইফালে দেখিছে সোণাৰী ভাতখান্দিয়া সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আছে, আৰু বিশেষকৈ কণ ছাত্ৰ ছাত্ৰীসকলৰ গীত কেইটামান আমি ৰেকৰ্ডিং কৰিছিলোঁ, সেইকেইটাকে আমি আজি উন্মোচন কৰিব বিচাৰিছোঁ। কেইটি গীত হয়? 10টা 11টামান গীত আছে। 10টা 11টা। বিশেষকৈ কিমান বছৰ আছে বুলি ক'ব লাগিব যি গীত তেওঁলোকে যিকেইজনে বাণীবদ্ধ কৰা হৈছে? প্ৰায় 5 বছৰ 4 বছৰ সিমান বয়সৰ পৰা আছে। হয় নেকি? ইমান বয়সৰ পৰা প্ৰায় 10-12 বছৰ বয়সলৈকে আছে। হয়। আৰু এইফালে দেখিছে, দেখুৱাই দিয়া অলপ কিমান সৰু কণ ভাইটি, তোমাৰ নামটো কি কোৱা? প্ৰিয়াংশু গগৈ। তোমাৰ? নমস্কাৰ, মোৰ নাম কুণাল কৌশিক ফুকন। ধুনীয়া ভণ্টি এজনী আছে, সৰু ভাইটি এটা আছে। তোমালোকৰ নামটো কোৱা? নমস্কাৰ, মোৰ নাম শ্ৰীমতী নীলাক্ষী গগৈ। কোন ক্লাছত পঢ়ি আছা? কোন ক্লাছত পঢ়ি আছা? মুকুল। আৰু এই সংগীত বিদ্যালয়খনৰ মূল অধ্যক্ষ আছে এয়া হৈছে জ্যোতিপ্ৰসাদ মোহন। হয়, নমস্কাৰ। এই হয় আজি যিটো নেকি উন্মোচনৰ কাৰ্যসূচী লৈছিলে অনুষ্ঠানটো, এই বিষয়ে অলপ আমাৰ ৰাইজক কওকচোন। আজি 2-3 মাহমানৰ আগত আমি এটা ৰেকৰ্ডিং কৰিছিলোঁ। ৰেকৰ্ডিংটো যিখিনি গীত ৰেকৰ্ডিং কৰিছিলোঁ সেই গীতখিনিয়ে আমি আজি উন্মোচন কৰিছোঁ। 11টা গীত উন্মোচন কৰা হৈছে। হয়। আৰু কণ ছাত্ৰ ছাত্ৰী কিমানজনে এই গীতটো কণ্ঠদান কৰিছে? 11-12গৰাকী আছে। এটা আছে, সেইটো দুজনী ছোৱালীয়ে গীত পৰিৱেশন কৰিছে। হয়। আৰু আমাৰ যিহেতু আমাৰ অনুষ্ঠানটোত বিশিষ্ট অতিথি হৈছিলে, বিশেষকৈ আমন্ত্ৰণ কৰা হৈছিলে, কোন হৈছিলে এবাৰ কৈ দিয়ক। নাট্যকৰ্মী ডিম্বেশ্বৰ কোঁৱৰ ছাৰ। হয়। আৰু PKB প্ৰাক্তন উপাধ্যক্ষ মণি গগৈ ছাৰ, আৰু আদৰ্শ বিদ্যালয় ৰঙাবাটৰ কুমুদ সিংহা ছাৰক নিমন্ত্ৰণ কৰা হৈছিল। তেখেতসকলে এই গীতখিনি উন্মোচন কৰিছে। ঠিকে। আৰু এই গীতখিনি এতিয়া কোনোবা চেনেলত দিবনে অন্য কিহত দিব? মোৰ নিজৰ এটা ইউটিউব চেনেল আছে, সমন্বয় মিউজিক অসম। তাতে মোৰ এই গীতখিনি শুনিবলৈ পাব। আপোনাৰ ইউটিউব চেনেলৰ লিংকটো মোক ইয়াত দি দিব, মই ডেছক্ৰিপশ্যনত তেতিয়া দি দিম, আপোনালোকে শুনিব পাৰিব। বিশেষকৈ কণ ছাত্ৰ ছাত্ৰীসকলে মানে খুব ধুনীয়াকৈ তেওঁলোকে কণ্ঠদান কৰিছে বিশেষকৈ, আৰু অলপ চলপ আপোনালোকক যি দেখুৱালোঁ মানে তেওঁলোকৰ কণ্ঠবিলাক মানে আপুনি শুনিলে ভাল লাগি যাব। আৰু এই স্কুলখনৰ বিষয়ে আপোনালোকে কৈ দিয়কচোন, সোণাৰী কোনখিনি ঠাইত, বিশেষকৈ লোকেশ্যনটোৰ বিষয়ে। লোকেশ্যনটো হ'লগৈ আমাৰ এইটো টাউন হাইস্কুলৰ মুখে যিটো অসম চাহ মজদুৰ সংঘ সোণাৰী শাখা, এই চাহ মজদুৰ সংঘৰ সেই সোণাৰী শাখা, সেই তাতে আমি ভাড়াত লৈ আমি স্কুল চলাই আছোঁ। তাত আহিলেই হৈ গ'ল। ছাত্ৰ ছাত্ৰী এতিয়া বৰ্তমান কিমান আছে? ছাত্ৰ ছাত্ৰী মাত্ৰ আমাৰ 150 হৈ গৈছে এতিয়া। 150।
তো বন্ধুসকল আজি যিমান পাৰোঁ দেখুৱাবলৈ আপোনালোকৰ অনুষ্ঠানটোৰ বিষয়ে জনাবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বিশেষকৈ কণ কণ মাইনীমণিসকলে খুব সুন্দৰকৈ তেওঁলোকে গীত পৰিৱেশন কৰিলে আৰু লগতে তেওঁলোকে আজি যিটো বাণীবদ্ধ কৰিছিল সেই গীতকেইটা তেওঁলোকে উন্মোচন কৰিলে বিশিষ্ট অতিথিসকলৰ দ্বাৰা ভাল ভাল ছাৰসকলৰ দ্বাৰা আৰু সেইবাবে আপোনালোকক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু শ্বেয়াৰ কৰিলে আন 10জনে এনেকুৱা ভিডিঅ' দেখিবলৈ পাব আৰু লগতে তেওঁলোকৰ উৎসাহিত হ'ব তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকল ল'ৰা ছোৱালীসকলে উৎসাহিত হ'ব এনেকুৱা ধৰণৰ কাম অনাগত দিনত কৰি যাবলৈ কাৰণ কেলৈ পঢ়াৰ লগতে শিক্ষাৰ লগতে গান নাচ এইবিলাক হ'লে মানুহৰ দেহ মন সকলোখিনি ভাল হৈ থাকে আৰু বিভিন্ন ধৰণৰ কাৰণতো আজিকালি বহুত আগবঢ়া হৈ গৈছে আজিকালি দিনবিলাক সেইবাবে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এইখিনি কথা জনাবলৈ চেষ্টা কৰিলোঁ আজিলৈ ধন্যবাদ জয় অসম।